আজিৰ স্বাস্থ্য মিত্ৰ সন্মিলনত উপস্থিত প্ৰথম মোৰ মৰমৰ স্বাস্থ্য মিত্ৰসকল, তাৰে লগত ডক্টৰ নুমল চন্দ্ৰ বৰা, GNRC গ্ৰুপ অফ হস্পিটেলছ আৰু ইউনিভাৰ্চেল হেল্থ মিছনৰ প্ৰতিষ্ঠাপক, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ণালী পূজাৰী বাইদেউ আৰু মনোমোহা ভাষণেৰে আমাক অনুপ্ৰাণিত কৰা দীপক শৰ্মা ডাঙৰীয়া, মই সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই স্বাস্থ্য মিত্ৰ সন্মিলনত উপস্থিত হৈ আপোনালোকৰ লগত কিছুমান কথাৰ আদান প্ৰদান কৰিবৰ পাই মই নিজকে অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। GNRC হস্পিটেলৰ সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ যি লক্ষ্য, তাক সাফল্যমণ্ডিত কৰি তুলিবলৈ আপোনালোকেই হ'ল আমাৰ অন্যতম চালিকা শক্তি। আৰম্ভণিৰ পৰাই GNRCৰ মূল উদ্দেশ্য কেৱল এখন ভাল হস্পিটেল গঢ়াই নহয়, বৰঞ্চ গাঁও চহৰত ধনী দুখীয়াৰ কোনো ভেদাভেদ নকৰি সকলোলৈ সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰাটোহে আমাৰ লক্ষ্য। এতিয়াও এনে বহু ৰোগী আছে যিয়ে চিকিৎসক তথা চিকিৎসাৰ খৰচৰ কথা চিন্তা কৰিয়ে চিকিৎসালয়লৈ আহিবলৈ ভয় কৰে বা নহাকৈ থাকে। এনে ৰোগীসকলকো আপোনালোকে কাউন্সেলিং কৰি সময়মতে হস্পিটেললৈ আনি সহায়ৰ হাত আগবঢ়াই বহু জীৱনৰ ৰক্ষা কৰিবলৈ সক্ষম হৈছে বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে মই আপোনালোকক অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ সদায় প্ৰয়াস কৰি আছোঁ। আমি প্ৰতি বছৰে আপোনালোকক স্বনিৰ্ভৰশীল তথা পদোন্নতি দিবলৈ প্ৰয়াস কৰি আছোঁ। এই বছৰতো আপোনালোকৰ মাজৰেই 250 গৰাকী স্বাস্থ্য মিত্ৰক আমি GNRC হাস্পতালৰ স্থায়ী কৰ্মচাৰী হিচাপে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আগলৈও আমি আপোনালোকক স্থায়ী কৰ্মচাৰী হিচাপে সংস্থাপন দিবলৈ প্ৰয়াস কৰি যাম। কোনো ব্যক্তিয়ে তেওঁৰ আৰ্থিক অৱস্থা বাবে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'ব নালাগে। আপোনালোকে সকলোৰে ঘৰে ঘৰে গৈ ৰোগ সচেতনতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মাতৃ আৰু শিশুৰ স্বাস্থ্য, বয়স্ক নাগৰিকৰ যত্ন, এই সকলো বিষয়ে কথা বুজাই দিয়ে। উন্নত চিকিৎসা সেৱাক সাধাৰণ মানুহৰ পদূলিলৈ লৈ যোৱা আপোনালোকে আমাৰ একমাত্ৰ মাধ্যম। আমি উপলব্ধি কৰিছিলোঁ যে সমাজৰ প্ৰতিজন মানুহৰ ওচৰ চাপিবলৈ হ'লে আমাক এনে কিছুমান নিস্বাৰ্থ ব্যক্তি প্ৰয়োজন হয়, যিয়ে মানুহক বিপদৰ সময়ত সঠিক পথ দেখুৱাই দিব পাৰে। আপোনালোকে ইতিমধ্যে ৰোগী আৰু হাস্পতালৰ মাজত এক বিশ্বাসৰ সেতু গঢ়ি তুলিবলৈ সক্ষম হৈছে। সেয়েহে এতিয়াৰ পৰা আপোনালোকক GNRC কৰ্তৃপক্ষৰ তৰফৰ পৰা যিসকল স্বাস্থ্য মিত্ৰই প্ৰত্যেক সপ্তাহতে এগৰাকীকৈ জৰুৰীকালীন ৰোগীক আমাৰ চিকিৎসালয়ৰ সা সুবিধাসমূহৰ বিষয়ে জনাই ৰোগীজনক ভৰ্তি কৰাব পাৰিলে তেওঁলোকক বিশেষভাৱে পুৰস্কাৰ কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লোৱা গৈছে। বিগত সময়ছোৱাত আপোনালোকে বহুতো লোকক ষ্ট্ৰোক, হৃদৰোগ বা দুৰ্ঘটনাৰ দৰে জৰুৰীকালীন অৱস্থাত সঠিক পৰামৰ্শ দি জীৱন ৰক্ষা কৰিছে। আপোনালোকৰ এই অৰিহণাই অতুলনীয়। আপোনালোকে কেৱল এজন ৰোগীক হাস্পতাললৈ অনা নাই, বৰঞ্চ এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে। আপোনালোকৰ এই ত্যাগ আৰু শ্ৰমৰ বাবে আজি GNRCৰ
সাৰ্বজনীন স্বাস্থ্যসেৱা সকলোৰে বাবে এক অন্যতম নাম হৈ পৰিছে। ইয়াৰ বাবে মই মোৰ অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আগন্তুক দিনবোৰত আমি আমাৰ এই স্বাস্থ্য মিত্ৰৰ পৰিয়ালটোক আৰু অধিক শক্তিশালী কৰিব বিচাৰোঁ। আমি বিচাৰোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো এজন লোকেও যেন চিকিৎসাৰ অভাৱত কষ্ট পাবলগীয়া নহয়। আপোনালোকক আৰু অধিক প্ৰশিক্ষণ আৰু সুবিধা প্ৰদান কৰি আমি একেলগে আগবাঢ়ি যাম। মনত ৰাখিব, আপোনালোকেই সমাজত স্বাস্থ্য সজাগতাৰ প্ৰধান বাহক। ইয়াতে মই আপোনালোকক জনাবলৈ পাই অতি সুখী যে আমাৰ স্বাস্থ্য মিত্ৰৰ অভিযানত টিম লিডাৰ হিচাপে কৰ্মৰত কেইবাগৰাকীও কৰ্মচাৰীক সহকাৰী জোনাল মেনেজাৰ হিচাপে পদোন্নতি দিয়াৰ ব্যৱস্থাও কৰিছোঁ। আৰু আজিৰ এই মঞ্চতে আমি তেওঁলোকৰ নামসমূহ ঘোষণা কৰিম। শেষত এটাই কথা ক'ব বিচাৰোঁ, সেৱাই ধৰ্ম। আপোনালোকে এই সেৱাৰ মনোভাৱ অটুট ৰাখক। আহক আমি সকলোৱে মিলি এক সুস্থ আৰু সবল সমাজ গঢ়ি তোলোঁ। ধন্যবাদ।